প্ৰধানমন্ত্ৰী সন্মান নিধি যোজনাৰ 19 নম্বৰ কিস্তি আৰু ফাৰ্মাৰ আইডি কাৰ্ডক লৈ ডাঙৰ আপডেট আহিছে। প্ৰধানমন্ত্ৰী সন্মান নিধি যোজনাৰ 19 নম্বৰ কিস্তিৰ বাবে কৃষকসকলক ফাৰ্মাৰ আইডি কাৰ্ড বাধ্যতামূলক কৰিছে। এই ফাৰ্মাৰ আইডি কাৰ্ড কি হয় আৰু এই কাৰ্ডটো কিয় সকলো কৃষকক প্ৰয়োজন হৈছে? ফাৰ্মাৰ আইডি কাৰ্ডৰ লাষ্ট ডেট কেতিয়া আৰু ফাৰ্মাৰ আইডি কাৰ্ড ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ pmkisan.gov.in পৰ্টেলত কিয় ফাৰ্মাৰ আইডি ৰেজিষ্ট্ৰেশ্যনৰ কোনো অপশ্যন দিয়া নাই? PM কিষাণৰ 19 নং কিস্তিৰ টকা কেতিয়া দিয়া হ'ব? বৰ্তমান কোন কোন ৰাজ্যত ফাৰ্মাৰ আইডি কাৰ্ড বনাই আছে বা কোন কোন ৰাজ্যত বনাব লাগিব? ফাৰ্মাৰ আইডি কাৰ্ড নাথাকিলে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা পাবনে নাই? অসমত ফাৰ্মাৰ আইডি কাৰ্ড নাথাকিলে 19 নম্বৰ কিস্তিৰ টকা পাবনে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিবলৈ আজি এই ভিডিঅ'ৰ জৰিয়তে চেষ্টা কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। PM কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তিৰ 2000 টকা যোৱা 2024 চনৰ 5 অক্টোবৰ তাৰিখে DBTৰ যোগেদি কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ দিয়া হৈছে। এতিয়া PM কিষাণ সন্মান নিধি যোজনাৰ 19 নং কিস্তিৰ টকা 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত দিব বুলি কৃষি আৰু কৃষক মন্ত্ৰালয়ৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ। বন্ধু বান্ধৱীসকল, ফাৰ্মাৰ আইডি কৃষকসকলক কিয় প্ৰয়োজন? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰায় 2 মাহ আগতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ এটা যোজনা লাঞ্চ কৰিছিল। অৰ্থাৎ কৃষকসকলে ৰেজিষ্ট্ৰেশ্যন কৰিলে ফাৰ্মাৰ আইডি কাৰ্ড পাব বুলি ঘোষণা কৰিছিল। ফাৰ্মাৰ আইডি এইটোৰ বাবে প্ৰয়োজন কৃষক আৰু কৃষকৰ খেতি পথাৰৰ তথ্য একলগ কৰি এটা ডিজিটেল ডাটা বনাই যাতে এটা সকলোকে ফাৰ্মাৰ আইডি কাৰ্ড দিব পৰা যায় আৰু এই কাৰ্ডৰ দ্বাৰাই সকলো কৃষকৰ পৰিচয় চৰকাৰে জানিব পাৰে। PM কিষাণ পৰ্টেলত চাওক, ইয়াত ক'তো ফাৰ্মাৰ আইডি কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ কোনো অপশ্যন বৰ্তমানলৈকে দিয়া নাই। বৰ্তমান উত্তৰ প্ৰদেশতহে ডিজিটেল কৃষি মিছন যোজনাৰ এগ্ৰিষ্টেক ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট 2024 চনৰ 31 ডিচেম্বৰ আছিল। এইটো মাত্ৰ উত্তৰ প্ৰদেশ ৰাজ্যত, কিন্তু আৰু UPত অৰ্থাৎ উত্তৰ প্ৰদেশত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ ডেট বঢ়াব, কিয়নো বৰ্তমানে উত্তৰ প্ৰদেশত বহুতো কৃষকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই। ৰেজিষ্ট্ৰেশ্যনতো ফাৰ্মাৰ এগ্ৰিষ্টেকৰ ৰেজিষ্ট্ৰেশ্যন কাম চলাই থাকিব, কাৰণ এইটো ক'ত চলিব ধৰিছে, ৰাজস্থানত চলিব ধৰিছে, মধ্যপ্ৰদেশত হ'ব আৰু মহাৰাষ্ট্ৰতো চলি আছে আৰু ইয়াত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ লিংকো দিয়া হৈছে। বাকী ৰাজ্যত বৰ্তমানে কোনো জাননী জাৰি হোৱা নাই। কিন্তু আমাৰ দেশত যিসকলৰ নামত মাটি আছে বা খেতি কৰা মাটি আছে, সেইসকলৰ সকলো কৃষককে ফাৰ্মাৰ আইডি কাৰ্ড বনাব লাগিব। যিহেতুকে ভাৰতবৰ্ষত অধিক সংখ্যক কৃষকেই PM কিষাণ যোজনাৰ হিতাধিকাৰী, গতিকে এই PM কিষাণত ধন পোৱা সকলো কৃষককে ফাৰ্মাৰ আইডি কাৰ্ড বনাব লাগিব। বৰ্তমান অলপ আগতে কোৱা ৰাজ্যবোৰত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে, কিন্তু ফাৰ্মাৰ আইডি কাৰ্ড কেতিয়া দিব বৰ্তমানলৈকে কৃষি আৰু কৃষক মন্ত্ৰালয়ে কোনো তাৰিখ ঘোষণা কৰা নাই বা জাননী জাৰি কৰা নাই। অসমত বৰ্তমানলৈকে ফাৰ্মাৰ
ৰেজিষ্ট্ৰেশ্যনৰ কাম মন্ত্ৰালয়ৰ ফালৰ পৰা কোনো জাননী অহা নাই। গতিকে অসমত ফাৰ্মাৰ ID কাৰ্ড নাথাকিলেও PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন পাব। PM কিষাণ সন্মান নিধি যোজনাৰ আজিৰ আপডেট ইমানেই। আজি যদি কোনোবাই এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আৰু PM কিষাণৰ সন্মান নিধিৰ নতুন আপডেটবোৰ আহিলে এই চেনেলৰ দ্বাৰা জানিব পাৰে।